জাতীয় জীৱনৰ পুৰুধা সকললৈ শ্ৰদ্ধা বাঢ়িছে নেতাৰ জন্ম মৃত্যু দিৱসত শ্ৰদ্ধাঞ্জলিৰে ভৰাই সামাজিক মাধ্যম কি শাসকীয় মন্ত্ৰী বিধায়ক কি বিৰোধী সকলোৱে কৰে এই কাম পিছে পুৰুধা সকললৈ প্ৰকৃততে কিমান সন্মান তেওঁলোকৰ নাম কাৰো নকম কেৱল চৰ্চাত থকা নেতা মন্ত্ৰী বিধায়কৰ ফেচবুক পেজ বা একাউণ্টলৈ গৈ এবাৰ স্ক্ৰল কৰক উলাই পৰিব সকলো ৰখৰাজৰ পৰা দেশভক্তলৈ বনফুলৰ কবিৰ পৰা অসম কেশৰীলৈ সকলো প্ৰাতস্মৰণীয় পুৰুধাকে স্মৰণ কৰে আমাৰ নেতা মন্ত্ৰী বিধায়কসকলে পিছে এয়া জনতাক দেখুৱাবলৈ নে প্ৰকৃত শ্ৰদ্ধা আছে তেওঁলোকৰ সন্দেহ উপজাৰ কাৰণ বাগ্মীবৰ ককা নীলমণি ফুকন বেদখলকাৰীৰ কবলত নীলমণি ফুকনৰ মাটি ভেটি ফুকনৰ বাসগৃহলৈ যোৱা পথতো অনা অসমীয়াৰ বেদখল কিন্তু কেতিয়া বেদখল মুক্ত হ'ব বাগ্মীবৰৰ যোৰহাটৰ মাটিবাৰী বাগ্মীবৰ নীলমণি ফুকন আমাৰ আচলতে সম্পদ আমাৰ আবেগ অসমৰ জাতীয় জীৱনৰ এজন পুৰুধা ব্যক্তি এজন সম্ভ্ৰান্ত ব্যক্তি এজন শ্ৰদ্ধেয় ব্যক্তি অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি এজন বিশিষ্ট কবি সাহিত্যিক গতিকে তেখেতক আচলতে অসম চৰকাৰে আজিলৈকে তেখেতক আপোনাৰ সন্মান দিয়াটো আমি দূৰৰ কথা কৈছোঁ কিন্তু তেখেতৰ যিটো বাসস্থান সেই বাসস্থানটো আজিৰ তাৰিখত যিটো উচ্ছেদ আপোনাৰ বেদখল চলি আছে সেইটো সঁচাকৈ আজিৰ তাৰিখত দুৰ্ভাগ্যজনক আমি পৌৰসভাক এই কথাটোত গৰিহণা দিছোঁ আজি আমি দেখিছোঁ যে বিভিন্ন ঠাইত উচ্ছেদ চলাইছে কিন্তু অসমৰ জাতীয় জীৱনৰ অসমৰ সমাজ জীৱনৰ যিজন আদৰ্শ ব্যক্তি যিজনৰ আদৰ্শত আমি প্ৰতিষ্ঠা হৈ আছোঁ যিজনৰ ভেটিত আমি থিয় হৈ আছোঁ অসমীয়াসকল সেইজনক কিন্তু প্ৰতিৰক্ষা দিয়াত সেইজনৰ আপোনাৰ সম্পদ প্ৰতিৰক্ষা দিয়াৰ ক্ষেত্ৰত কিন্তু যোৰহাট পৌৰসভা ব্যৰ্থ হৈছে অসম চৰকাৰ ব্যৰ্থ হৈছে যোৰহাটৰ আজাদ চৌধুৰী নামৰ বিতৰ্কিত লোকজনে বেদখল কৰা মাটিত উচ্ছেদ চলিল পৌৰসভাই ভাঙিলে আজাদৰ ঘৰ আৰু ব্যৱসায়িক প্ৰতিষ্ঠান কিন্তু নীলমণি ফুকনৰ মাটি সম্পত্তি বেদখল মুক্ত নকৰাত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ দীৰ্ঘদিন ধৰি স্থানীয় দল সংগঠনে দাবী জনাই আহিছিল জিলা প্ৰশাসনক কিন্তু গুৰুত্ব নিদিলে কোনো এজন জিলা আয়ুক্তই যাৰ বাবে খুব দল সংগঠন আৰু স্থানীয় ব্যক্তিৰ নীলমণি ফুকনৰ নামত থকা নিজা সম্পত্তি প্ৰায় 5 বিঘাৰো অধিক ভূমি আজি সম্পূৰ্ণৰূপে বেদখলৰ কবলত পৰি নিশ্চিন্ন হৈ গ'ল হৈ যাবলৈ যোৱা নহয় ইতিমধ্যে নিশ্চিন্ন হৈ গ'ল আৰু এই যিটো বিষয় এই বিষয়টো সম্পৰ্কত যোৰহাটৰ পূৰ্বৰ যিসকল উপায়ুক্ত আছিল আজিৰ ধৰক নাম উল্লেখ কৰিব পাৰি বিশাল চোলাংকী ডাঙৰীয়া বীৰেন্দ্ৰ মিত্তাল ডাঙৰীয়া নাৰায়ণ কোঁৱৰ ডাঙৰীয়া এই আটাইকেইজন জিলা উপায়ুক্তৰ লগত আমি সুশৰীৰে বহি আলোচনাত মিলিত হৈ চক্ৰ বিষয়া মণ্ডলক আনি তেখেতসকলৰ দ্বাৰা পৰিদৰ্শন কৰাইছিলোঁ কিন্তু অতি পৰিতাপৰ আৰু দুৰ্ভাগ্যজনক বিষয় যে অসমীয়া জাতিটোৱে কোনোকালে অসমৰ যিসকল অগ্ৰজ ব্যক্তি যিসকল স্বনামধন্য ব্যক্তি তেখেতসকলক কেতিয়াও আমি সন্মান দিবলৈ শিকা নাই 40ৰ দশকতে অনুপ্ৰৱেশৰ বিৰুদ্ধে সজাগতা আনিছিল বাগ্মীবৰে তেখেতৰে মাটি বেদখল হৈ থকাটো জাতিৰ বাবে দুৰ্ভাগ্যজনক নহয়নে যোৰহাটৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট মেঘজ্যোতি গগৈৰ সহযোগত পিংকু বৰাৰ ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা